নমস্কাৰ মৰমৰ ভাই ভণ্টি তথা বন্ধু বান্ধৱীসকল আজি মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লং ডিষ্টেন্স অৰ্থাৎ মাৰাথন ৰানিঙত কি শ্বুজ পিন্ধি দৌৰিলে আপোনাৰ ভাল হ'ব তাৰ বিষয়ে আজি দুই এটা কথা। যেতিয়া আপুনি 5 কিলোমিটাৰ নাইবা 10 কিলোমিটাৰ দৌৰিব তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব যে এযোৰ ভাল অৰ্থাৎ দামী শ্বুজৰ প্ৰয়োজন হ'ব। যেতিয়াই দামী শ্বুজ পিন্ধি ৰানিং কৰিবা তেতিয়াই চিন পেইনটো কম হ'ব আৰু দৌৰি কমফৰ্টেবল লাগিব। এনেকুৱা জোতা লাগিব যাতে দৌৰি চিন পেইন নহয় আৰু দৌৰত কোনো ধৰণৰ অসুবিধা নহয়। তো মই আজি ক'ব বিচাৰিছোঁ যে আমি সাধাৰণতে যিবিলাক এনে ৰান মাৰোঁ 5 কিলোমিটাৰ তথা 3 কিলোমিটাৰ এইবিলাকত যেনে তেনে ধৰণৰ শ্বুজ হ'লে তেনেকুৱা বিশেষ অসুবিধা নহয়। যেতিয়াই লং ডিষ্টেন্স মাৰাথন নাইবা এনে ৰান মাৰিব তেতিয়াই ভাল এযোৰ শ্বুজৰ প্ৰয়োজন হয়। তো আজি মই ক'ব বিচাৰিছোঁ যে আপুনি যেতিয়াই 42 কিলোমিটাৰ 21 কিলোমিটাৰ মাৰাথন ৰেচত পাৰ্টিচিপেট কৰিব তেতিয়াই ভাল শ্বুজৰ প্ৰয়োজন হৈ পৰে। তো মই আজি মোৰ অভিজ্ঞতাৰ পৰা মই দুইযোৰ জোতাৰ কথা আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'খন চাই থাকক। তো প্ৰথমতে মই কৈছোঁ অলপ লৱেষ্ট দামত তথা আমি সাধাৰণতে যিসকল এনে ৰান মাৰোঁ আমি মিডিল ফেমিলিৰ পৰা তেওঁলোকৰ কাৰণে কৈছোঁ নাইবা এনে ঘৰতে প্ৰেক্টিছ কৰা চেগা জোতা। এইবোৰ হৈছে চেগা জোতা অৰিজিনেল হয়। চেগা জোতা অৰিজিনেল শ্বুজ বহুত ভাল হয়। এইবিলাক হৈছে চেগা। মই হোৱাইট লৈছোঁ কাৰণ মোৰ হোৱাইটটো ফেভৰেট হয় আৰু মোজাযোৰো মই হোৱাইট লৈছোঁ। এইবিলাক মোৰ কাৰণে ফেভৰেট। চেগা জোতা দৌৰিবৰ কাৰণে বহুত ভাল, কিন্তু চেগা জোতা দুই ধৰণৰ কোৱালিটি পোৱা যায়। এটা হ'ল অৰিজিনেল আৰু এটা হ'ল ডুপ্লিকেট। অৰিজিনেল যদি আপুনি নাজানে আপুনি দোকানত গৈ অৰিজিনেলটো কাৰোবাক জানা ব্যক্তিক লৈ গৈ অৰিজিনেল জোতাযোৰ কিনিব। এই যে এইবিলাক হ'ল চেগা, এইটো চেগা অৰিজিনেল হয়। এইটোৰ প্ৰাইচ আছে 750। মই লৈছোঁ 650। অলপ দৰদাম কৰি লৈছিলোঁ, 650 লৈছোঁ। গতিকে এইযোৰ পিন্ধিও লং ডিষ্টেন্স ৰান মাৰিব পাৰোঁ, বিশেষ অসুবিধা নহয়। চবেই হ'ল মাইণ্ডটো ঠিক কৰি দৌৰিব লাগিব। তাতকৈও দামী জোতা আছে, কিন্তু কম দামীৰ ভিতৰত চেগা জোতাও বহুত ভাল হয়। ঠিক আছে, এইটো ভাল জোতা হয়। তাৰপিছত আহিলোঁ, যেতিয়া আমি চেগা জোতা পিন্ধিও আমি 42 কিলোমিটাৰ ৰানিং কৰিব পাৰোঁ, কিন্তু এতিয়া হ'ল তাতকৈ ভাল শ্বুজ আৰু বহুতো আছে। মই কৈ আছোঁ মোৰ অভিজ্ঞতাৰ পৰা। মই এযোৰ জোতাৰ কথা মই যিবিলাক ব্যৱহাৰ কৰোঁ মোৰ অভিজ্ঞতাৰ পৰা মই কৈ আছোঁ। নাইকি জুম এক্স আলফা ফ্লাইট 2 বহুত ভাল হয়, কিন্তু মিডিল ক্লাছ ফেমিলিৰ পৰা যদি আমি জোতা কিনিব বিচাৰোঁ তেনেকুৱা দাম দি কিনিব নোৱাৰোঁ। ফাৰ্ষ্ট কপি আৰু ছেকেণ্ড কপি পোৱা যায়। গতিকে যিসকলৰ অলপ টকা পইচাৰ প্ৰব্লেম নাইবা মোৰ অলপ টকা পইচাৰ প্ৰব্লেম আছিল, সেইকাৰণে মই লৈছোঁ ফাৰ্ষ্ট কপি। তো ফাৰ্ষ্ট কপি এটা পোৱা যায়, এটা অৰিজিনেল পোৱা যায় আৰু এটা ছেকেণ্ড কপি। ছেকেণ্ড কপিটো বেছি ভাল নহয় আৰু ফাৰ্ষ্ট কপিটো ল'লে ভাল। লং ডিষ্টেন্সৰ কাৰণে বহুত ভাল হয়। চিন পেইন বহুত একদম নহ'ব। তো মই ক'ব বিচাৰিছোঁ যে যদি জুম এক্স আলফা ফ্লাইট পিন্ধি লং ডিষ্টেন্স মাৰাথন ৰানিং কৰে, যদি আপোনাৰ প্ৰেক্টিছ থাকে তেতিয়া আপোনাৰ মানে দৌৰি মানে শৰীৰটোত ভাল লাগিব। মানে চেগা পিন্ধি যেনেকৈ দৌৰিলে ভৰিত প্ৰেছাৰ বহুত পায়, জুম এক্স আলফা ফ্লাইট পিন্ধি দৌৰিলে আপুনি তেনেকুৱা মানে চিন পেইনটো যিটো কয় চিন পেইনটো নহ'বই প্ৰায়। মই দৌৰিছোঁ এইযোৰ পিন্ধি, ভাল লাগিছে মোক। সেইটো মই এইযোৰ লৈছোঁ, মোৰ গুৱাহাটীত এজন বন্ধু আছে, বন্ধুৰ লগত কণ্টেক্ট কৰি কিনি লৈছিলোঁ। আপোনালোকে অনলাইনত নাইবা আপুনি একদম ভাল দোকানত যাব, গৈ কিনি লৈ আহিব আৰু ভালকৈ ৰানিং প্ৰেক্টিছ কৰক আৰু মাৰাথনত পাৰ্টিচিপেট কৰক। সকলোৰে কাৰণে শুভকামনা থাকিল মোৰ তৰফৰ পৰা। ঠিক আছে, জয় হিন্দ, জয় আই অসম। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।